গুণোৎসৱটো মই ভাল পোৱা এটা ছাবজেক্ট আৰু গুণোৎসৱ যেতিয়া 17 আৰম্ভ কৰিছিলে তাৰপাছত গোটেই শিক্ষা ব্যৱস্থাটোত এটা বহুত সলনি আহি গ'ল মানে যিটো আমাৰ অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষকৰ কোঅৰ্ডিনেশ্যনবিলাক আৰম্ভ হ'ল স্কুলবিলাক চাফ চিকুণ হ'ল আৰু ফুল চুল ৰুই পেলাই স্কুলবিলাক ধুনীয়া এটা পৰিৱেশ সৃষ্টি হ'ল যাতে ল'ৰা ছোৱালী আহি ভাল পায় খুব ভাল লাগে কালিও গৈছিলোঁ মই আজিও আহিছোঁ আৰু গুণোৎসৱ হ'লে মই স্কুল যাওঁৱেই এনেও মই স্কুলবিলাকত খুব সোমাই পেলাই ভাল লাগে হয় মই সঁচাকৈ সুখী আজি এই বিশেষ মুহূৰ্তটো তেনেকুৱা গুণোৎসৱৰ যিটো অলৰাউণ্ড ডেভেলপমেণ্ট বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকলক সেইফালে আগবঢ়াই নিয়াত যথেষ্ট সুখী কিন্তু আমাৰ স্কুলৰ তুলনামূলকভাৱে এনৰলমেণ্টটো কমি গৈছে আমি যদি চাওঁ প্ৰাইভেট স্কুলৰ যিটো গুৰুত্ব বা তুলনামূলকভাৱে আমাৰ এই চৰকাৰী স্কুলবিলাকত গুৰুত্বটো কমি গৈছে বিশেষকৈ পেৰেণ্টছসকলৰ কনচিয়াছনেছটো নাই পেৰেণ্টছসকলে যিটো কনচিয়াছনেছ দেখুৱাব লাগে বা আমাৰ সহযোগিতা যিটো একচুৱেলি এই শিক্ষা প্ৰচেছটোৱে ট্ৰাইংগুলাৰ প্ৰচেছ তাৰমানে তিনিটা এংগুলত যদি পেৰেণ্টছ ষ্টুডেণ্ট আৰু ছাত্ৰ ছাত্ৰীসকল একেলগে কাম নকৰে তেতিয়াহ'লে আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু সেইটো আমি অসুবিধাৰ সন্মুখীন হৈছোঁ যিহেতু আমাৰ স্থানীয় পেৰেণ্টছসকলৰ সহযোগিতা ইমান নাই কিন্তু গুণোৎসৱে যিটো দিশেৰে ল'ৰা ছোৱালীসকলক আগবঢ়াই নিছে মই যথেষ্ট সুখী এই ক্ষেত্ৰত আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট আগবাঢ়িব পাৰিছে গুণোৎসৱটো মই ভাল পোৱা এটা ছাবজেক্ট আৰু গুণোৎসৱ যেতিয়া 17 আৰম্ভ কৰিছিলে তাৰপাছত গোটেই শিক্ষা ব্যৱস্থাটোত এটা বহুত সলনি আহি গ'ল মানে যিটো আমাৰ অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষকৰ কোঅৰ্ডিনেশ্যনবিলাক আৰম্ভ হ'ল স্কুলবিলাক চাফ চিকুণ হ'ল আৰু ফুল চুল ৰুই পেলাই স্কুলবিলাক ধুনীয়া এটা পৰিৱেশ সৃষ্টি হ'ল যাতে ল'ৰা ছোৱালী আহি ভাল পায় খুব ভাল লাগে কালিও গৈছিলোঁ মই আজিও আহিছোঁ আৰু গুণোৎসৱ হ'লে মই স্কুল যাওঁৱেই এনেও মই স্কুলবিলাকত খুব সোমাই পেলাই ভাল লাগে হয় মই সঁচাকৈ সুখী আজি এই বিশেষ মুহূৰ্তটো তেনেকুৱা গুণোৎসৱৰ যিটো অলৰাউণ্ড ডেভেলপমেণ্ট বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকলক সেইফালে আগবঢ়াই নিয়াত যথেষ্ট সুখী কিন্তু আমাৰ স্কুলৰ তুলনামূলকভাৱে এনৰলমেণ্টটো কমি গৈছে আমি যদি চাওঁ প্ৰাইভেট স্কুলৰ যিটো গুৰুত্ব বা তুলনামূলকভাৱে আমাৰ এই চৰকাৰী স্কুলবিলাকত গুৰুত্বটো কমি গৈছে বিশেষকৈ পেৰেণ্টছসকলৰ কনচিয়াছনেছটো নাই পেৰেণ্টছসকলে যিটো কনচিয়াছনেছ দেখুৱাব লাগে বা আমাৰ সহযোগিতা যিটো একচুৱেলি এই শিক্ষা প্ৰচেছটোৱে ট্ৰাইংগুলাৰ প্ৰচেছ তাৰমানে তিনিটা এংগুলত যদি পেৰেণ্টছ ষ্টুডেণ্ট আৰু ছাত্ৰ ছাত্ৰীসকল একেলগে কাম নকৰে তেতিয়াহ'লে আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু সেইটো আমি অসুবিধাৰ সন্মুখীন হৈছোঁ যিহেতু আমাৰ স্থানীয় পেৰেণ্টছসকলৰ সহযোগিতা ইমান নাই কিন্তু গুণোৎসৱে যিটো দিশেৰে ল'ৰা ছোৱালীসকলক আগবঢ়াই নিছে মই যথেষ্ট সুখী এই ক্ষেত্ৰত আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট আগবাঢ়িব পাৰিছে গুণোৎসৱটো মই ভাল পোৱা এটা ছাবজেক্ট আৰু গুণোৎসৱ যেতিয়া 17 আৰম্ভ কৰিছিলে তাৰপাছত গোটেই শিক্ষা ব্যৱস্থাটোত এটা বহুত সলনি আহি গ'ল মানে যিটো আমাৰ অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষকৰ কোঅৰ্ডিনেশ্যনবিলাক আৰম্ভ হ'ল স্কুলবিলাক চাফ চিকুণ হ'ল আৰু ফুল চুল ৰুই পেলাই স্কুলবিলাক ধুনীয়া এটা পৰিৱেশ সৃষ্টি হ'ল যাতে ল'ৰা ছোৱালী আহি ভাল পায় খুব ভাল লাগে কালিও গৈছিলোঁ মই আজিও আহিছোঁ আৰু গুণোৎসৱ হ'লে মই স্কুল যাওঁৱেই এনেও মই স্কুলবিলাকত খুব সোমাই পেলাই ভাল লাগে হয় মই সঁচাকৈ সুখী আজি এই বিশেষ মুহূৰ্তটো তেনেকুৱা গুণোৎসৱৰ যিটো অলৰাউণ্ড ডেভেলপমেণ্ট বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকলক সেইফালে আগবঢ়াই নিয়াত যথেষ্ট সুখী কিন্তু আমাৰ স্কুলৰ তুলনামূলকভাৱে এনৰলমেণ্টটো কমি গৈছে আমি যদি চাওঁ প্ৰাইভেট স্কুলৰ যিটো গুৰুত্ব বা তুলনামূলকভাৱে আমাৰ এই চৰকাৰী স্কুলবিলাকত গুৰুত্বটো কমি গৈছে বিশেষকৈ পেৰেণ্টছসকলৰ কনচিয়াছনেছটো নাই পেৰেণ্টছসকলে যিটো কনচিয়াছনেছ দেখুৱাব লাগে বা আমাৰ সহযোগিতা যিটো একচুৱেলি এই শিক্ষা প্ৰচেছটোৱে ট্ৰাইংগুলাৰ প্ৰচেছ তাৰমানে তিনিটা এংগুলত যদি পেৰেণ্টছ ষ্টুডেণ্ট আৰু ছাত্ৰ ছাত্ৰীসকল একেলগে কাম নকৰে তেতিয়াহ'লে আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু সেইটো আমি অসুবিধাৰ সন্মুখীন হৈছোঁ যিহেতু আমাৰ স্থানীয় পেৰেণ্টছসকলৰ সহযোগিতা ইমান নাই কিন্তু গুণোৎসৱে যিটো দিশেৰে ল'ৰা ছোৱালীসকলক আগবঢ়াই নিছে মই যথেষ্ট সুখী এই ক্ষেত্ৰত আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট আগবাঢ়িব পাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত